তো আজি আমাৰ টপিকটো হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। তো যদি মই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া চাবলৈ যাওঁ, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া পাৰ্ট 5 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনত আছে। ওকে, আমাৰ সংবিধানৰ পাৰ্ট 5ত সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ বিষয়ে কোৱা আছে। ঠিক আছে, তো এতিয়া তোমালোকে চোৱা, যদি আমি আমাৰ জুডিচিয়েল চিষ্টেমটো চাওঁ, তো আমি কি দেখা পাওঁ, একদম টপত কোন আছে? সুপ্ৰিম কোৰ্ট আছে। তাৰ তলত কোন আছে? হাই কোৰ্ট আছে। আৰু তাৰ তলত কি আছে? আমাৰ সাবঅৰ্ডিনেট কোৰ্ট বিলাক আছে। ওকে, মানে আমাৰ যেটো জুডিচিয়েল সিস্টেম হয় তাত এটা হায়াৰাৰ্কি মেইনটেইন কৰা হয়। এটো এটা কি হয়? ইন্টিগ্ৰেটেড হায়াৰাৰ্কিক্যাল সিস্টেম হয়। ওকে, একদম টপত সুপ্ৰিম কোৰ্ট আছে, তাৰ তলত হাই কোৰ্ট আছে, আৰু তাৰ তলত কি আছে? বিভিন্ন সাবঅৰ্ডিনেট কোৰ্ট বিলাক আছে। তো ফাৰ্স্ট পইণ্টত হেইটোৱে কোৱা আছে। আৰু লগতে আমাৰ যেটো এই ইউনিফাইড কোৰ্ট সিস্টেম হয়, ওকে, আমাৰ যেটো ইউনিফাইড কোৰ্ট সিস্টেম হয়, যেটো স্ট্ৰাকচাৰ আছে, সেইটো অৰিজিনেট কোড হৈছিলে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935। ওকে, আৰু আমাৰ যিখিনি কোৰ্ট আছে, আমাৰ মানে বেসিক্যালি ক'ব গ'ল এই গোটেই যিখিনি কোৰ্ট আছে, তুমি লাগিলে সুপ্ৰিম কোৰ্ট লোৱা, তুমি লাগিলে হাই কোৰ্ট লোৱা, তুমি লাগিলে সাবঅৰ্ডিনেট কোৰ্ট লোৱা, এই কোৰ্ট সিস্টেমটোৱে আমাৰ যিমান বিলাক সেন্ট্ৰেল ল আছে, আমাৰ যিমান বিলাক সেন্ট্ৰেল ল আছে, আৰু লগতে আমাৰ যিমান বিলাক স্টেট ল আছে, প্ৰত্যেক বিলাক ল ইমপ্লিমেন্ট কৰি আছে। মানে এনেকুৱা নহয় যে সেন্টাৰৰ কাৰণে এটা বেলেগ জুডিচিয়াৰি আছে, স্টেটৰ কাৰণে এটা বেলেগ জুডিচিয়াৰি আছে, তেনেকুৱা সিস্টেম ইণ্ডিয়াত নাইকিয়া। ওকে, ইণ্ডিয়াত যেটো আমাৰ জুডিচিয়েল সিস্টেম আছে, সেই জুডিচিয়েল সিস্টেমটোৱে সেন্ট্ৰেল ল এজ ওয়েল এজ স্টেট ল দুইটাকে আলটিমেটলি এডজুডিকেট কৰি আছে। ওকে, এতিয়া তোমালোকে চোৱা, যদি মোৰ নৰ্মেলি কিবা এটা প্ৰবলেম হয় নহয়, ধৰি লওক মোক সাপোজ মই কিবা ইনজাস্টিস পাইছো, তো মই একদম প্ৰথমতে সুপ্ৰিমত গুচি যাম নেকি? নহয়। মই কি হয় চোৱা, যদি মই কিবা এটা ইনজাস্টিস পাইছো, ফাৰ্স্টত মই কলে যাম? ফাৰ্স্টত মই যাওঁ সাবঅৰ্ডিনেট কোৰ্টলৈকে। সাপোজ মই ডিস্ট্ৰিক্ট কোৰ্টলৈকে গলো, ডিস্ট্ৰিক্ট কোৰ্টে কিবা জাজমেন্ট দিলে, মই স্যাটিসফাইড নহয়, তেতিয়াহলে মই আপিল কোৰ্ট কৰিব লাগিব, গৈ পেলাই হাই কোৰ্টত কৰিব লাগিব। যদি হাই কোৰ্টে কিবা জাজমেন্ট দিলে, মই স্যাটিসফাইড নহয়, তেতিয়াহলে মই আপিল কোৰ্ট কৰিব লাগিব, সুপ্ৰিম কোৰ্টত গৈ পেলাই মই আপিল কৰিব লাগিব। ওকে, তো সেইটো কাৰণে কি হয়, আমাৰ যেটো সুপ্ৰিম কোৰ্ট আছে, ইট ইজ দ্য হাইয়েষ্ট কোৰ্ট অফ আপিল। মানে যদি মই আপিল কৰি কৰি গৈ থাকো, মেক্সিমাম মই কলৈকে যাব পাৰিম? মই সুপ্ৰিম কোৰ্টলৈকে যাব পাৰিম।